হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখাম গোলাপ ফুলত কি সাৰ দিলে ধুনীয়াকৈ গোলাপ ফুল ফুলি যায়। তো এয়া চাব পাৰে মোৰ গোলাপকেইটা বহুতকেইটা পুলি আছে, কিন্তু এটাতো ফুল নাই। চাব পাৰে এনেকুৱা কণ্ডিশ্যনৰ হৈ আছে, কিন্তু ফুল নাই। গছৰ চেহেৰা পাতিও খুব ধুনীয়া, কিন্তু ফুল নাই, এটা কলিও নাই। তো এনেকুৱা কণ্ডিশ্যনত যদি আপোনালোকৰ পুলিবিলাক হৈ থাকে, তো আপোনালোকে এটা সাৰ দিব পাৰিব যিটো খুব ধুনীয়াকৈ কাম কৰে। তো এইটো চাব পাৰে মোৰ ইয়াতে আছে সাৰটো। এইটো হ'ল বনমিল বুলি কোৱা হয়। বনমিল, পুৰণা বনমিলগিলা এইগিলা আপুনি এনেকুৱা কণ্ডিশ্যনৰ সৰু পুলি যদি থাকে, ধৰক এইটো মোৰ সৰু পুলি, একদম সৰু আছে, পেকেটত 5 ইঞ্চি পেকেটত থকা এনেকুৱা পুলিৰ ক্ষেত্ৰত আপোনালোকে এই ফুল চামুচ নহয়, এনেকুৱা হাফ চামুচমান, চাহ খোৱা চামুচেৰে এনেকুৱা হাফ চামুচমান এটা গছৰ গুৰত ধুনীয়াকৈ এনেকৈ দি দিব। দি কিনে অলপ পানী মাৰি দিব। অলপ পিছত দিয়াৰ পিছত এনেকৈ প্ৰত্যেকটা গছতে দি দিব। আৰু যদি ডাঙৰ গছ আছে আপোনালোকৰ, তেনেহ'লে আপোনালোকে 2 চামুচ দি দিব পাৰিব, এনেকুৱাকৈ 2 চামুচ। আৰু যদি ইয়াতকৈ অলপ ডাঙৰ আছে, তেনেহ'লে এনেকুৱা ফুল চামুচ দিব পাৰিব এনেকুৱা। আৰু যদি বেছি ডাঙৰ হয়, বেছি ডাঙৰ টাবত থকা পুলি হয়, তেনেহ'লে এনেকুৱাকৈ 2 চামুচমান দি দিব পাৰিব। তো আপোনালোকে যদি এনেকুৱা গোলাপ আছে, তেনেহ'লে এইটো সাৰ প্ৰয়োগ কৰিব, খুব ধুনীয়া ৰিজাল্ট পাব। ধন্যবাদ। ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' পাবলৈ হ'লে।